নমস্কাৰ, ফলো দালিদের এই বিশেষ অনুষ্ঠানলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। সন্মুখত যেহেতু নিৰ্বাচন আছে, নিৰ্বাচনৰ প্ৰাকখনত আমি ৰাজ্যৰ ভিন্ন সমষ্টিলৈকে গৈছোঁ আৰু যিকেইগৰাকী প্ৰাৰ্থী, চৰ্চিত প্ৰাৰ্থী, সেই প্ৰাৰ্থীসমূহৰ সৈতে আমি কথা পাতিছোঁ। তেখেতসকলৰ নিৰ্বাচনী প্ৰচাৰ অভিযানো আমি পোনপটীয়াকৈ জনাইছোঁ। আজি আমি বৰক্ষেত্ৰী সমষ্টিত আহি উপস্থিত হৈছোঁ আৰু বৰক্ষেত্ৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকা আমাৰ লগত উপস্থিত আছে। তেখেত প্ৰাক্তন বিধায়ক, বৰক্ষেত্ৰী সমষ্টিৰ GMDS চেয়াৰমেনৰ দায়িত্বত আছিল। এই সমষ্টিটো বৰ্তমান কংগ্ৰেছৰ দখলত আছিল। বিগত 5 বছৰে দিগন্ত বৰ্মনে দখল কৰি আছিল আৰু এইবাৰ এই সমষ্টিটো পুনৰ উদ্ধাৰ বিজেপিয়ে কৰিব বুলি সমষ্টিটোত এটা চৰ্চা চলিছে। আমি সবিহে কথা পাতিম ডেকা ডাঙৰীয়াৰ সৈতে। আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ 2টা দিন বাকী আছে, গতিকে প্ৰচাৰ অভিযান কি ধৰণে চলিছে, আপোনাৰ কিমান আত্মবিশ্বাসী আজিৰ তাৰিখত? আমি যথেষ্ট আত্মবিশ্বাসী নহয়, আমি খুব বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিম এইটো নিশ্চিত হৈছে। আমাৰ প্ৰচাৰ কাৰ্য প্ৰায় সম্পূৰ্ণ। যিখিনি বাকী আছিল মুখ্যমন্ত্ৰী মহোদয় আহি সেইখিনি মুখনি মাৰি থৈ গৈছে। বিগত সময়ছোৱাত আপুনি চেষ্টা কৰিছিল, কিন্তু সমষ্টিটো কংগ্ৰেছে দখল কৰিলে। ইয়াতে বৰক্ষেত্ৰী আৰু বৰভাগ এই দুটা খণ্ডৰ কথা কোৱা হয়। এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত জনগাঁথনি কি ধৰণে হৈছে, কি ধৰণে সুবিধাজনক স্থিতিত আপুনি আছে? যোৱা নিৰ্বাচনটোত আমাৰ ইয়াতে প্ৰায় 60% মাইনৰিটি ভোটাৰ আছিলে আৰু এইবুলি সেইটো ওলোটা হৈছে। আমাৰ খিলঞ্জীয়া হিন্দু মুছলমান লগ লাগি আমি প্ৰায় 80% আছোঁ। 20% আমাৰ পূৰ্ববংগীয় মুছলমান আছে। সেইটো হ'ল আমাৰ ডেম'গ্ৰাফিকেল ডাটা। কিন্তু মোৰ সমষ্টিত সেই কথাটো ক্ৰিয়া নকৰে। বৰক্ষেত্ৰীৰ সকলো ৰাইজ, হিন্দু মুছলমান, সি চহৰৰ অঞ্চলৰ ৰাইজে হওক বা বাকী অঞ্চলৰ ৰাইজে হওক, সকলোৱে মোক বিশ্বাস কৰে, মোৰ ওপৰত আস্থা ভৰসা ৰাখে। আৰু এইবুলি যোৱাবাৰ যিটো সাধাৰণ তাৰতম্য মানুহৰ সিদ্ধান্ত লওঁতে হৈছিলে, যোৱা 5 বছৰত শিকিলে, ৰিজনি কৰিলে, মোৰ কাৰ্যত মই কি কৰিছিলোঁ, এই 5 বছৰত বিধায়কজনে কি কৰিলে, দেশত আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখিনি কাম হৈছে সেইখিনিও ৰাইজে দেখিছে। আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ উদ্যোগত অসমখন বিকাশৰ এটা গতিৰে গৈ আছে। বাকী সমষ্টিবোৰ সুন্দৰভাৱে উন্নয়নৰ এটা ৰূপ চবে প্ৰত্যক্ষ কৰিছে, কিন্তু বৰক্ষেত্ৰী সমষ্টি যোৱা 5 বছৰ উন্নয়ন স্থবিৰ হৈ গ'ল। আৰু সেই কথা ৰাইজে অকণমান বাকী সমষ্টিৰ লগত তুলনা কৰিছে। উন্নয়নৰ পৰা বৰক্ষেত্ৰী ৰাইজ বঞ্চিত হ'ল। আৰু বিধায়কজনক বৰক্ষেত্ৰী ৰাইজে যোৱা 5 বছৰ আপদৰ বিপদৰ সময়তো নেদেখিলে, নাপালে, ওচৰত নাপালে। আজিকালি ৰাইজে বিধায়কজনক খুব ওচৰৰ পৰা পাব বিচাৰে। তেওঁলোকৰ বহু সৰু সুৰা সমস্যা তেওঁলোকে বিধায়কজনক ক'লে কাম হ'লেও নহ'লেও মনৰ দুখ কিছু উপশম হয়, কিন্তু বিধায়কজনে সেই মৰমৰ মাত এষাৰ পৰাব ৰাইজক বঞ্চিত কৰিলে। সেইকাৰণে ৰাইজে এইবুলি সিদ্ধান্ত লৈছে মোক মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰাৰ কাৰণে। এটা কেম্পেইন আমি দেখা পাইছোঁ বৰক্ষেত্ৰী সমষ্টিত। বিধায়ক আছিল কংগ্ৰেছৰ, কিন্তু আপোনাকে বিধায়ক বুলি ইয়াতে, যদিও আপুনি বিধায়ক নহয়, কিন্তু বিধায়ক হিচাপে আপোনাক পাই আছে বুলি কৈ আছে। এই কামখিনি কিমান দূৰ প্ৰত্যাহ্বান আছিল? কাৰণ আপুনি বিধায়ক নাছিল, কিন্তু বিধায়কৰ দৰে আপুনি ৰাইজৰ ওচৰলৈ যাবলগীয়া হৈছিল। গতিকে প্ৰত্যাহ্বান আছিল নে সুবিধা হৈছিল এইটো আপোনাৰ কাৰণে? নাই, প্ৰত্যাহ্বানটো কিছু থাকিব, কিন্তু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক এষাৰ মন্ত্ৰ দিছিলে, সেৱাই সংগঠন। সেৱাক সংগঠনৰ আহিলা হিচাপে লৈ ৰাইজৰ মাজত যোৱা 5টা বছৰ নিৰবিচ্ছিন্নভাৱে আছোঁ, কাম কৰিছোঁ, ৰাইজৰ সুখ দুখৰ সমভাগী হৈছোঁ, চৰকাৰী আঁচনিবোৰ ৰাইজৰ ওচৰলৈ লৈ যোৱাত প্ৰয়াস কৰিছোঁ। আৰু ৰাইজৰ মনৰ কথাখিনি বুজি বা ৰাইজৰ যিখিনি অভাৱ অভিযোগ সেইখিনি দূৰ কৰাৰ কাৰণে আমি কিছু পৰিকল্পনাও কৰিছোঁ। এই গোটেই কথাখিনি কৰিব যাওঁতে এগৰাকী বিধায়ক নোহোৱাকৈ বিধায়কৰ ভূমিকা পালন কৰা, কাৰণ অসুবিধাটো হৈছিলে মোৰ ক্ষেত্ৰত এইটোৱে যে যোৱাবেলি মোক প্ৰায় 82,000 মানুহে ভোট দিছে। মোক দিয়া নাছিলে ভোটটো, অকল সেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দিছিলে, মোদীজীক দিছিলে, বিজেপিক দিছিলে। আৰু সেই মানুহখিনি কেতিয়াও আমাৰ পৰা আঁতৰি যোৱা নাই। সেই মানুহখিনি যিকোনো অসুবিধা হ'লে মোৰ ওচৰলৈকে আহে। সেই মানুহখিনিক মই যথাসম্ভৱ সা সুবিধা কৰি দিয়া, সেই মানুহখিনিৰ সুখ দুখৰ সমভাগী হোৱা, এইখিনি মোৰ কাৰণে একদম মসৃণ নাছিলে। তথাপিতো খুব নিষ্ঠাৰে কাম কৰি গৈছোঁ, পঢ়াখিনি কৰি দিছোঁ, নোৱাৰাখিনি ৰাইজক বুজাই দিছোঁ, ৰাইজে বুজিছে। আৰু সেইকাৰণে হয়তো এইবাৰ
ৰাইজে পৰিৱৰ্তন অনাৰ কাৰণে ৰাইজে সিদ্ধান্ত লৈছে। কিমান দূৰ পাছ পৰি গ'ল বুলি ভাবে এই 5টা বছৰত আপোনাৰ মানে আপুনি ক'ৰ পৰা এৰিছিল আৰু ক'ৰ পৰা ধৰিব লাগিব এতিয়া? মই য'তে এৰিছিলোঁ তাতেই আছে বৰক্ষেত্ৰীখন। মই বহুত বেছি নকওঁ, 2টামান উদাহৰণ দিছোঁ। বৰক্ষেত্ৰী সমষ্টিত মই বিধায়ক হোৱাৰ পিছতে মুকালমুৱা স্বাস্থ্যকেন্দ্ৰখন আমাৰ নলবাৰী চিভিল হস্পিটেলতকৈ মুকালমুৱাত পেচেণ্ট বেছি। বৃহত্তৰ চেঙা আদি অঞ্চলৰ পৰা, চহৰ অঞ্চলৰ পৰা মুকালমুৱা স্বাস্থ্যকেন্দ্ৰত ডক্টৰ আহে আৰু পেচেণ্ট আহে। সেইখন মই 100 বেডেড হস্পিটেল হিচাপে মই মুখ্যমন্ত্ৰীৰ আশীৰ্বাদত এখন ঘোষণা কৰি তাৰ পইচা আদি আবণ্টন আনি কাম আৰম্ভ কৰিছিলোঁ। 5টা বিল্ডিং হ'ব লগা আছিলে। মূল চিকিৎসালয় ভৱনটো হ'ল, তেতিয়া মোৰ কাৰ্যকাল শেষ হ'ল। বিধায়ক ডাঙৰীয়া সেই হস্পিটেল মেনেজমেণ্ট কমিটিৰ সভাপতি। বাকী কাম এৰি কণ্ট্ৰেক্টৰ গুচি গ'ল বিভিন্ন অসুবিধাৰ কাৰণে। কণ্ট্ৰেক্টৰ গুচি গ'ল, কামটো ফৰক্ল'জ হৈ গ'ল। বিধায়ক ডাঙৰীয়াই এদিনো মুখ্যমন্ত্ৰীৰ ওচৰত নগ'ল, স্বাস্থ্যমন্ত্ৰীৰ ওচৰত নগ'ল, বিভাগীয় বিষয়াৰ ওচৰত নগ'ল। তেওঁ আকৌ সেই মেনেজমেণ্ট সমিতিৰ তেওঁ সভাপতিও। গতিকে হস্পিটেলখন তেনেকেই পৰি থাকিলে। মই ইয়াতে 32 কোটি টকা ব্যয় কৰি এখন আৱাসিক স্কুল নিৰ্মাণ কৰিছিলোঁ। সকলো কাম সম্পূৰ্ণ হৈ গ'ল, মোৰ কাৰ্যকাল শেষ হৈ গ'ল। আজিলৈকে সেই আৱাসিক স্কুল মতলব এলান্ধু লাগি, মকৰা জাল লাগি, জংঘল হৈ পেলাই আৱাসিক স্কুলখন পৰিত্যক্ত অৱস্থাত আছে। মুকলি কৰা নহ'লে। স্কুলখন আমাৰ কালদিত স্কুলখন আৰম্ভ কৰাৰ কোনো ব্যৱস্থা এদিনতো শিক্ষামন্ত্ৰীৰ ওচৰত নগ'ল। এদিনো বিধানসভাত এটা প্ৰশ্ন নকৰিলে মোৰ স্কুলখন কিয় আৰম্ভ নহ'ল। মই যে নলবাৰীত কেবিনেট হৈছিলে, মই শিক্ষামন্ত্ৰী আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, আমাৰ জয়ন্ত মল্ল বড়ো ডাঙৰীয়া, মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিলোঁ যে এই স্কুলখনৰ কিবা এটা কৰিব লাগে। আৰু মোৰ অনুৰোধ ৰক্ষা কৰি যোৱা কিছুদিন আগতে কেবিনেটে সেইখন ৰেচিডেঞ্চিয়েল কলেজ হিচাপে আৰম্ভ কৰাৰ কথা সিদ্ধান্ত লৈছে, প্ৰক্ৰিয়া চলি আছে। এইবিলাক কথা লৈ তেওঁলোকে কোনোদিন মূৰ ঘমোৱা আমি নেদেখিলোঁ। এনেকুৱা অলেখ উদাহৰণ আছে। মই নাৰ্ছিং স্কুল এখন ইয়াতে মোৰ ছিগনেচাৰ প্ৰজেক্টত লৈছিলোঁ, বিল্ডিং চিল্ডিং সম্পূৰ্ণ হ'ল। 4 বছৰ আজি পাৰ হৈ গ'ল, 5 বছৰে পাৰ হৈ গ'ল। এদিনো নাৰ্ছিং স্কুলখন আৰম্ভ হ'বৰ কাৰণে তেওঁ যিখিনি অকণমান ন্যূনতম যিখিনি তেওঁৰ হেৰি আছিলে, কাৰণ এইটোতো গভমেণ্ট এছেট, গভমেণ্ট প্ৰপাৰ্টি। মই আৰম্ভ কৰিছিলোঁ মানে তেওঁ তাত নোসোমাব, তেনেকুৱা আচলতে মানসিকতা তেওঁ থাকিব নালাগিছিল। গতিকে তেওঁ নিজেও নকৰিলে, মই কৰি থকা কামখিনিও তেওঁ আগুৱাই লৈ নগ'ল। আজি মোৰ কাৰ্যকালত মই তেতিয়া আমাৰ আজিৰ মুখ্যমন্ত্ৰী তেতিয়া গড়কাপ্তে মন্ত্ৰী আছিল, তেখেতৰ উদ্যোগত যথেষ্টখিনি ৰাস্তা ঘাট নিৰ্মাণ কৰিছিলোঁ। আৰু যোৱা 5টা বছৰ আমাৰ বৰক্ষেত্ৰী সমষ্টিত এটা ৰাস্তাটো শিলগুটিৰ পৰা আমি প্ৰত্যক্ষ নকৰোঁ, বেয়া হৈ গৈছে, জৰাজীৰ্ণ অৱস্থা হৈ গৈছে। গতিকে তেনেকুৱা যথেষ্ট উদাহৰণ আছে। আজি মই সেইবোৰ কথা কৈ থাকিলে যথেষ্ট সময় লাগিব, কিন্তু মই বৰক্ষেত্ৰী সমষ্টি মই থাকোঁতে যি উন্নয়নৰ অৱস্থাটো যি স্থানত আছিল, আজি একে স্থানতে থাকিল। যোৱা 5 বছৰ এখোপো আগবাঢ়ি নগ'ল। এইটো লৈ বৰক্ষেত্ৰী ৰাইজে অকণমান ক্ষোভ আছে, আৱেগ আছে, প্ৰত্যাশাও আছিল। গতিকে ৰাইজে এতিয়া এই কথাবোৰ ৰিজনি কৰি চাইছে, তুলনা কৰি চাইছে। এনে সময়তে বাকী সমষ্টিবোৰ খুব সুন্দৰভাৱে আন্তঃগাঁথনিৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে। বৰক্ষেত্ৰী বহুত পিছ পৰি গৈছে। ভূমিধৰ বৰ্মনৰ পুত্ৰ হ'ল বুলিয়ে যিসকল কংগ্ৰেছী আছিল তেওঁলোকে সদায় দিগন্ত বৰ্মনক ভোট দি থাকিব বুলি ভাবে নেকি? না, ভূমিধৰ বৰ্মনৰ পুত্ৰ, তেওঁতো একমাত্ৰ ক্ৰেডেঞ্চিয়েল সেইটোৱে যে তেওঁ ভূমিধৰ বৰ্মনৰ পুত্ৰ। তাক বাদ দি তেওঁৰ নিজা পৰিচয় আছে বুলি মই নাভাবোঁ। ৰাজনৈতিক ক্ষেত্ৰখনত হয়, প্ৰশাসনিক ক্ষেত্ৰখনত তেওঁৰ পৰিচয় আছে, আমি নুই কৰিব নোৱাৰোঁ। তেওঁ এগৰাকী প্ৰশাসনিক বিষয়া আছিলে, কিন্তু ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁৰ নিজা পৰিচয়। ভূমিধৰ বৰ্মন মাইনাছ ভূমিধৰ বৰ্মন তেওঁৰ একো পৰিচয় নাই। আৰু অকল ভূমিধৰ বৰ্মনৰ পুত্ৰ হিচাপে ৰাইজে সদায় গ্ৰহণ কৰি থাকিব, সেই কথাটো কেতিয়াও সম্ভৱ নহয়। আজি ৰাইজ সজাগ হৈছে, সচেতন হৈছে, ৰাইজে বিকাশৰ বাটেৰে খোজকাঢ়িব বিচাৰে, আৰু যিটো বিজেপি অবিহনে সম্ভৱ নহয়। গতিকে এইবেলি ৰাইজে বিকাশৰ স্বাৰ্থত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত থিয় হ'ব, আমি নিশ্চিত। বৰক্ষেত্ৰীক লৈ আপোনাৰ এজেণ্ডাটো কি? হিতাধিকাৰীৰ প্ৰসংগটো আছে, সেইটো চৰকাৰীভাৱে যিহেতু কৰি থোৱা আছে, কিন্তু সমষ্টিটোক লৈ আপোনাৰ এজেণ্ডা আছে নেকি? সমষ্টিক লৈ মোৰ যথেষ্ট কৰিব লগা আছে। বৰক্ষেত্ৰীৰ কিছুমান জ্বলন্ত সমস্যা আছে। আমাৰ বৰক্ষেত্ৰী কৃষি প্ৰধান অঞ্চল। মোৰ প্ৰায়বোৰ পথাৰ কৃত্ৰিম বানপানী, তেতিয়া এই এপ্ৰিল আহিল মানে বানপানী, কৃত্ৰিম বান, ক'ৰো পানী ক'লৈ নাযায়। জান জুৰিবোৰ ব্লক হৈ গৈছে।
মানুহে পথাৰবোৰ পুখুৰীলৈ কনভাৰ্ট কৰিছে, যাৰ কাৰণে পথাৰৰ পানী জানলৈ নাযায়, যাৰ কাৰণে আজি কেইবা হাজাৰ বিঘা মাটি বৰখেতিৰ পৰিত্যক্ত হৈছে। এইটো কামটো ৰাইজৰ বহুত দুখ, এইটো লৈ পেলাই তেওঁলোকে খেতি কৰিব নোৱাৰে। এই পৰিত্যক্ত পথাৰবোৰ আমি বানপানী নিষ্কাশন কৰা মোৰ এটা প্ৰধান এজেণ্ডা আছে। বৰখেতিৰ যুৱক যুৱতীসকলক আমি কৃষি কাৰ্যৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব। এতিয়া কৃষি আমাৰ আজিকালি ল'ৰা ছোৱালী শিক্ষালৈ খেতি কৰিবলৈ নাযায়, সেইটো এটা ডাঙৰ মানে অন্তৰায়, প্ৰব্লেম। মই এইবুলি চিন্তা কৰিছোঁ যে বৰখেতিৰ শিক্ষিত যুৱক যুৱতীসকলক আমি কৃষি কাৰ্যত মানে আকৰ্ষিত কৰাৰ কাৰণে আধুনিক কৃষি সঁজুলিৰ এটা বেংক নিৰ্মাণ কৰা, আধুনিক কৃষি সঁজুলিৰ বেংক, যে তাত আমি কিছু কৃষি মানে মডাৰ্ণ এগ্ৰিকালচাৰ ইকুইপমেণ্ট কিছুমান তাতে ৰাখিম, একদম ন্যূনতম এটা জাষ্ট মেইনটেনেন্সৰ এটা যাতে তেওঁলোকে দিলে, তেওঁলোকে ট্ৰেক্টৰ পায়, তেওঁলোকে ধান কটা মেচিন পায়, ধান মৰা মেচিন পায়, ধান ৰোৱা, এইটো মিনিমাম এটা মাননীয়তা লৈ পেলাই যাতে আমাৰ কৃষি কাৰ্যত আমাৰ ল'ৰাখিনি নোযোৱা মূল কাৰণ হ'ল শ্ৰমিক পোৱা এতিয়া অসুবিধা হৈছে। আৰু শ্ৰমিক আমাৰ লেবাৰ লৈ হাজিৰা দি পেলাই খেতি কৰিলে তেওঁলোকৰ মানে প্ৰডাকশ্যন কষ্ট বৃদ্ধি হয়। গতিকে আমি যিহেতুকে আধুনিকতাৰ শিখৰত আমি থিয় হৈছোঁ, ইয়াক কৃষি ক্ষেত্ৰতো আমি মডাৰ্ণাইজ কৰিব লাগিব। আৰু মই এইটো এটা ডাঙৰ মোৰ এটা পৰিকল্পনা আছে। তেনেকুৱা কেইবাটাও এজেণ্ডা মোৰ আছে, পৰিকল্পনা। আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক অকল কৃষিয়ে নহয়, আমাৰ ভেটেনাৰী, ফিচাৰিয়ান, এলাইড ছেক্টৰ, এগ্ৰিকালচাৰ এলাইড ছেক্টৰৰ লগত আমি ইণ্টিগ্ৰেটেড কৰি তেওঁলোকক যাতে আমি স্বাৱলম্বী কৰিব পাৰোঁ। কাৰণ চৰকাৰী চাকৰিয়ে যুৱক যুৱতীসকলৰ নিবনুৱা সমস্যা দূৰ কৰিব নোৱাৰে। গতিকে আমি প্ৰডাক্টিভিটিত মনোনিয়োগ কৰিবই লাগিব। আৰু এইবিলাকৰ ক্ষেত্ৰত মই কিছু চিন্তা চৰ্চা কৰি আছোঁ। সুবিধা পালে নিশ্চয় কামখিনি আগবঢ়াই নিয়াৰ চেষ্টা কৰিম। আপোনাৰ সমষ্টি দেখি 3 গগৈয়ে প্ৰচাৰ চলাই গৈছে আৰু তেওঁলোকে প্ৰচাৰ কৰি আছে, যথেষ্ট সংখ্যক মানুহ হৈছে এই সভাখনক। আপুনি কি ভাবে যে এই যিটো প্ৰচাৰ, এই প্ৰচাৰটো কিমান দূৰ সঁচা? চাওক, 3 গগৈ আহে 30 গগৈ আহে, সেইটো লৈ মোৰ বৰ বেছি মাথা মাৰিব লগা নাই। ইয়াতে আমাৰ গগৈৰ প্ৰভাৱ নাই। আমাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা যথেষ্ট। আজি অসমৰ ৰাইজ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি এনেকুৱা আকৃষ্ট হৈছে যে 30 গগৈ আহিও তাৰ প্ৰভাৱ পেলাব নোৱাৰে। কাৰণ তেওঁলোকে তাৰ কিছুদিন আগতে মোৰ ইয়াতে 4টা জিলা পৰিষদ, মই চৰ জিলা পৰিষদটো যাতায়াতৰ যথেষ্ট অসুবিধা, 3টা 4টা খুঁটি পাৰ হৈ আহি তেওঁলোকে মোকালমোৱা আদি অঞ্চলত সভা অনুষ্ঠিত হ'লে তাত কৰ্মকৰ্তাসকল আমাৰ শুভাকাংক্ষী ৰাইজ আহিব লাগে। আমি সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ত আমি আমাৰ এই অঞ্চলৰ 3টা জিলা পৰিষদ লৈ পেলাই সভাখন কৰিছিলোঁ। 50,000তকৈ অধিক লোক সমবেত হৈছে মুখ্যমন্ত্ৰী সভাত। আৰু তেওঁলোকে গোটেই বৰক্ষেত্ৰী সমষ্টি, তাৰ লগত আমাৰ সৰুক্ষেত্ৰী সমষ্টি, টিহু সমষ্টিৰ পৰা কিছু লোক আনি সভাখন যেনে তেনে তেওঁলোকে অনুষ্ঠিত কৰিছে। আমি সাংবাদিকৰ পৰা পোৱা খবৰ মতে, মইতো সভা চাবলৈ যোৱা নাই, সাংবাদিকৰ পৰা খোৱা বা আমাৰো বিশ্বসূত্ৰে পোৱা খবৰ অনুসৰি তেওঁলোকৰ সভাত 8,000 পৰা 10,000 মানুহ সমাগম হৈছে, বেলেগ সমাগম হৈছে। গতিকে সেইটো লৈ তেওঁলোকৰ যে সন্তুষ্টি ল'ব বিচাৰিছে, তাত আমাৰ আপত্তি কি? কাৰণ আমাৰতো আপত্তি নাই। তেওঁলোকে সেই সন্তুষ্টিৰে যদি নিৰ্বাচনটো পাৰ হ'ব বিচাৰিছে, তেওঁলোকৰ কথা। আপোনাৰ যদিও আপুনি কৈছে যে সংখ্যালঘু ভোট আপুনি লাভ কৰিব, ধৰা হ'ল কংগ্ৰেছৰ সংখ্যালঘু ভোট লাভ কৰিছে। সংখ্যাগুৰু প্ৰধান অঞ্চলসমূহত আজিৰ তাৰিখত মুখ্যমন্ত্ৰীয়ে কয় যে হিন্দু মানুহে কংগ্ৰেছ নকৰে। বৰক্ষেত্ৰীত কি হৈছে কথাটো? হিন্দু মানুহেতো কংগ্ৰেছ নকৰেই, এইটো একদম মানে ফাইনেল কথা। হিন্দু বুলি নহয়, হিন্দু হওক মুছলমান হওক, যাৰ জাতিৰ প্ৰতি প্ৰেম আছে, যাৰ ৰাষ্ট্ৰৰ প্ৰতি প্ৰেম আছে, যাৰ স্বাভিমান আছে, তেনেকুৱা ব্যক্তি কংগ্ৰেছ নকৰে। গতিকে বৰক্ষেত্ৰীত তেনেকুৱা জাতি, ৰাষ্ট্ৰ আৰু স্বাভিমান থকা ব্যক্তি হিন্দু আছে, মুছলমানো আছে। গতিকে ইয়াতে কোনো মুছলমান বিশেষক লৈ মই কথাখিনি ক'ব বিচৰা নাই। আৰু বৰক্ষেত্ৰীৰ মুছলমান যে এইবাৰ বিজেপিৰ পক্ষত নাই, এই কথা যোৱা পঞ্চায়ত নিৰ্বাচনত খুব সুন্দৰভাৱে প্ৰমাণ কৰি দিছে যে চৰ জিলা পৰিষদ 100% পূৰ্ববংগীয় মুছলমানেৰে ভৰি থকা, এজনো খিলঞ্জীয়া ভোটাৰ মুছলিম নাই বা হিন্দু নাই। 4,000-8,000 ভোটত পদুম ফুলৰ ছবিত ভোট দিছে চৰ অঞ্চলৰ ৰাইজে আজি ছমাহ আগতে। সেইটোৱে কি ইংগিত সূচাইছে
গতিকে এইটোৱে কৈছে যে আমাৰ বৰক্ষেত্ৰী ৰাইজে বিকাশ বিচাৰিছে। দিগন্ত বৰ্মনৰ মানে যিটো মহাচন্ন কৰিছিলে সেই তেওঁ এতিয়া ৰাইজ এতিয়া মহাভংগ হৈছে। ৰাইজে বিকাশৰ স্বাৰ্থত আমাৰ বিজেপিৰ পক্ষত থিয় দিছে। সমদৃষ্টিৰে তেওঁলোককো চোৱা হ'ব যদিহে আপুনি নিৰ্বাচিত হয়? সমদৃষ্টি কেতিয়া চোৱা নাই। এইজনেই মুখ্যমন্ত্ৰী। যদিও পূৰ্বভূমি মুছলমানৰ ভোট নালাগে বুলি কৈছে, মাইনৰিটি অঞ্চলত স্কুল স্থাপন কৰি তেওঁলোকক শিক্ষা দীক্ষাৰে আগুৱাই লৈ যোৱা, হস্পিটেল দি পেলাই আগুৱাই লৈ যোৱা। আজি প্ৰায় 29 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে। 29 লাখৰ 60% মাইনৰিটিয়ে পাইছে। আমি PM কিষাণৰ ধন প্ৰধানমন্ত্ৰীয়ে দিছে, তাৰে সৰহ সংখ্যক মাইনৰিটিয়ে পাইছে। আমাৰ অৰুণোদয় দিছে, মাইনৰিটিয়েও পাইছে। আজি 65 লাখ পৰিয়ালে বিনামূলীয়া ৰেচন পাইছে, তাত মুছলমানেও পাইছে। আমাৰ স্কুল কলেজত যিমানখিনি সা সুবিধা পাব লাগে মুছলমানেও পাইছে। 10 লাখ নিযুত মইনা আঁচনিৰ যিটো আঁচনি মুখ্যমন্ত্ৰীয়ে লৈছে, তাতে এতিয়ালৈকে 4.5 লাখ ছাত্ৰীয়ে তাৰ পৰা উপকৃত হৈছে, তাত মুছলমান ছাত্ৰীও আছে। আমাৰ চৰকাৰখনে কেতিয়াও বিকাশৰ ক্ষেত্ৰত হিন্দু মুছলমান চাই পেলাই বিকাশ কৰা নাই। আইডিঅলজিকেল কিছু ডিফাৰেঞ্চ আছে, সেইখিনিত চৰকাৰ স্পষ্ট, মুখ্যমন্ত্ৰী মহোদয় স্পষ্ট। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সেইসকল পূৰ্ববংগীয় মুছলমানক লৈ মুখ্যমন্ত্ৰীৰ প্ৰব্লেম নাই, যিসকলে আমাৰ জাতি, আমাৰ সংস্কৃতি, আমাৰ ভাষা, আমাৰ কালচাৰক নিজৰ বুলি ভাবে, অসমীয়া বুলি ভাবে, সেইসকলক লৈ মুখ্যমন্ত্ৰী কেতিয়াও প্ৰব্লেম আছে বুলি মুখ্যমন্ত্ৰী কোৱা নাই নহয়। সেইটোত বিজেপি স্পষ্ট, আমিও স্পষ্ট। আৰু তেনেকুৱা জাতি, ৰাষ্ট্ৰৰ প্ৰতি প্ৰেম থকা এতিয়া আমাৰ মুছলমানৰ সংখ্যাও লাহে লাহে বৃদ্ধি হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুন অঞ্চল আপোনাৰ অন্তৰ্ভুক্ত হৈছে, হয়তো এই মানুহখিনিক আপুনি আগতে পোৱা নাই। আপোনাক কি ধৰণে আদৰণি জনাইছে তেনেকুৱা পঞ্চায়তসমূহে? আচলতে তেনেকুৱা বহু বেছি জটিলতা নাই। মানুহখিনিতো এনেকুৱা নহয় পাকিস্তানৰ পৰা হিন্দু মানুহ আনি মোৰ সমষ্টিত সোমাই, নলবাৰী জিলাৰে মানুহ। অকণমান আগতে দাঁতি কাষৰে আছিল, সেইবিলাকৰ মাজত এনেও আমাৰ সম্পৰ্ক আছিলে। আৰু আমাৰ অসুবিধাটো এইকাৰণে হোৱা নাই, আজিৰ তাৰিখত যিখিনি মানুহ বিশেষকৈ আমাৰ পুনৰ নিৰ্ধাৰণৰ সময়ত যি অঞ্চল মোৰ তাতে সোমাইছে, সেই অঞ্চলৰ 95% ৰাষ্ট্ৰীয়বাদী চিন্তাৰে পৰিপুষ্ট ব্যক্তি। গতিকে যিসকল ব্যক্তি ৰাষ্ট্ৰীয়বাদী চিন্তাৰে ইতিমধ্যে পৰিপুষ্ট হৈ আছে, বৰক্ষেত্ৰীত থাকক, বৰভাগত থাকক, ধৰ্মপুৰত থাকক, টিহুত থাকক, সেইটোলৈ আমাৰ ফেক্টৰ নকৰে। গতিকে আমাৰ ৰাষ্ট্ৰীয়বাদী চিন্তাৰে পৰিপুষ্ট প্ৰতিজন ব্যক্তি য'তে নাথাকে কিয়, যাকে প্ৰতিনিধি নিদিয়ক কিয়, তেওঁলোকে বিনা দ্বিধাই গ্ৰহণ কৰিব, মোকো গ্ৰহণ কৰিছে। আমি সমষ্টিত সোমাই বিভিন্ন মানুহৰ সৈতে কথা পাতিছিলোঁ, তেওঁলোকে সমষ্টিবাসীয়ে বিচাৰিছে এইবাৰ আমি নাৰায়ণ ডেকাক ইয়াৰ পৰা বিজয়ী কৰি পঠিয়াম আৰু তাৰপাছত আমাক মন্ত্ৰী লাগিব। চাওক, সেইটো ৰাইজৰ প্ৰত্যেক সমষ্টিৰ ৰাইজৰ এটা প্ৰত্যাশা থাকে। নিজৰ নেতাজনক, নিজৰ প্ৰতিনিধিজনক যিমান ওপৰলৈ যায় সিমানখিনি তেওঁলোকৰ এটা আশা থাকে। কিন্তু মই সেইটো বিশ্বাসী নহয়। মই এগৰাকী নীৰৱ কৰ্মী, মই কাম কৰি ভাল পাওঁ। আৰু মই এইটো ব্যক্তিগতভাৱেও চৰকাৰী দায়িত্ব আপুনি পালন কৰিছে, GMDA চেয়াৰমেন হিচাপে গুৰু দায়িত্ব বহন কৰিবলগীয়া হৈছিল, সাংঘাতিক ধৰণৰ প্ৰটেষ্ট চলি আছিল, এটা ডাঙৰ ঘটনা আপুনি মেনেজ কৰিবলগীয়া হৈ গৈছিল। নাই, সেইটো মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰত্যক্ষ তেওঁৰ নিৰ্দেশনাত, তেওঁৰ আশীৰ্বাদত, তেওঁৰ গাইডেঞ্চত, আমাৰ বিভাগীয় মন্ত্ৰীৰ গাইডেঞ্চত যিখিনি কাম দিছে খুব নিষ্ঠাৰে কৰিছোঁ। সেইটো মই যিটো জব, মোৰ যিটো কাম, সেইটো মই সদায় এনজয় কৰি ভাল পাওঁ, কাম কৰি ভাল পাওঁ। সেইটো মোৰ এটা কি বুলি কওঁ, সেইটো মোৰ এটা ধৰ্ম। কিন্তু মই এটা কথা বিশ্বাস কৰোঁ, সমষ্টিৰ যদি কাম কৰিব লগা হয়, মন্ত্ৰীতকৈ বিধায়ক হৈ থাকি সমষ্টিৰ মানুহক বেছি সন্তুষ্ট কৰিব পাৰি। সেই কথা সমষ্টিৰ মানুহক ওচৰৰ পৰা পায়, সমষ্টিৰ মানুহৰ সকলো কথা নিজে শুনিব পাৰি। গতিকে সেইটো মোৰ ব্যক্তিগত অনুভৱ। গতিকে আমি এজন কাৰ্যকৰ্তা হিচাপে দলৰ কাম কৰিছোঁ, দলে যি কাম দিছে সেই কামে নিষ্ঠাৰে কৰাৰ প্ৰয়াস কৰিছোঁ। এতিয়া মোক বৰ্তমান বিধায়কৰ কাৰণে মোক প্ৰাৰ্থিত্ব দিছে, মই সেইটোত মই লাগি আছোঁ। গতিকে পৰৱৰ্তী সময়ত দলে যি ধৰণে বিচাৰে, মুখ্যমন্ত্ৰীয়ে যি ধৰণে বিচাৰে, আমি সেই ধৰণে ৰেডি আছোঁ। বিগত নিৰ্বাচনত বহুত কম ভোটৰ ব্যৱধানত আপুনি পৰাজিত হৈছিল। এইবাৰ আপোনাৰ অংকমতে বা হিচাপ মতে কিমান ভোটৰ ব্যৱধানত জয় হোৱাৰ সম্ভাৱনা? আমি আৰু 2-3 দিন পিছত আমি এটা স্পষ্ট ধাৰণা পাম। কাৰণ আমি এইবাৰ খুব মাইক্ৰ' মেনেজমেণ্টত কাম কৰিছোঁ। প্ৰতিটো পৰিয়ালত গৈছোঁ। আমাৰ পৃষ্ঠাপমুখে মোৰ 4,100 পৃষ্ঠাপমুখে কাম কৰিছে।
এই পৃষ্ঠা প্ৰমুখত তেওঁলোকৰ পৃষ্ঠাটোত থকা ভোটাৰবিলাকৰ লগত সম্পৰ্ক কৰিছে, তেওঁলোকৰ মনস্তাত্ত্বিক যিটো অৱস্থা তেওঁলোক প্ৰত্যেকে অকণমান আয়ত্ব কৰিছে, আয়ত্ব কৰি আমাক ৰিপৰ্ট দিছে। আমি এতিয়া ৰিপৰ্টবিলাক কম্পাইল কৰি আছোঁ। তেতিয়া আমি এটা ধাৰণা কৰিব পাৰিম আমি কিমানখিনি, আৰু 2 দিন লাগিব, কিমানখিনি ভোট আমি সংগ্ৰহ কৰিব পাৰিম আনুমানিক। কিন্তু মোৰ এটা মোটামুটি ধাৰণা, যোৱা পঞ্চায়ত নিৰ্বাচনত আমি 4টা জিলা পৰিষদ সামৰি প্ৰায় 55,000 ভোটত ব্যৱধানত আমি জয়ী হৈছিলোঁ। আৰু এই যোৱা কিছুদিনত ছমাহত বৰক্ষেত্ৰীত বহু কংগ্ৰেছ পৰিয়াল কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে। গতিকে স্বাভাৱিকতে সেই 55,000তকৈ আৰু কিছু ভোট ব্যৱধান বৃদ্ধি হ'ব, মোৰ তেনেকুৱা বিশ্বাস। মোৰ তেনেকুৱা বিশ্বাস। শেষত আমাৰ এটা শিতান থাকে, আপুনি যদি বৰক্ষেত্ৰীবাসী সমষ্টিবাসী ৰাইজক কিবা ক'ব বিচাৰে, আহ্বান জনাব বিচাৰে, আমাৰ কেমেৰাত ক'ব পাৰে। মই সমূহ বৰক্ষেত্ৰীবাসী ৰাইজক মই এটাই আহ্বান জনাইছোঁ যে আজি যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি, নৰ্থ ইষ্টৰ প্ৰতি যিটো সুদৃষ্টি, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক অৰ্থনৈতিকভাৱে, সাংস্কৃতিকভাৱে, ৰাজনৈতিকভাৱে সুৰক্ষা প্ৰদান কৰি যি ধৰণে অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে নিৰলস কাম কৰিছে, প্ৰচেষ্টা চলাইছে, আৰু যি কাম কৰাৰ পৰিকল্পনা লৈছে, এই কামখিনি সাকাৰ কৰাৰ স্বাৰ্থত আমাৰ ভৱিষ্যত প্ৰজন্মই এখন সুৰক্ষিত বিকশিত অসমত যাতে বাস কৰিব পাৰে, তাৰ স্বাৰ্থত আমাৰ লাখ লাখ গৰীব নিচলা দুখীয়াক মুখ্যমন্ত্ৰীয়ে যি ধৰণে বিভিন্ন আঁচনিৰে তেওঁলোকক লাভান্বিত কৰিছে, উপকৃত কৰিছে, সেই আঁচনিবোৰ যাতে আধাতে বন্ধ হৈ নাযায়, তাৰ স্বাৰ্থত এইবুলি দলে বলে পদুম ফুলৰ ছবিত ভোট দি মুখ্যমন্ত্ৰী মহোদয়ৰ হাত শক্তিশালী কৰক, তাকে মোৰ বৰক্ষেত্ৰী ৰাইজৰ ওচৰত বিনম্ৰ আবেদন। ধন্যবাদ। লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাক নিৰ্বাচনলৈকে। আৰু যিহেতু আজি আমি বৰক্ষেত্ৰী সমষ্টিত উপস্থিত আছোঁ, বিজেপি প্ৰাৰ্থী নাৰায়ণ ডেকাৰ বাসগৃহত বিজেপিৰ নেতা আহিও উপস্থিত হৈছে, মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত, আৰু লগতে তেখেতে এই সমষ্টিটোৰ ভোটাৰো আপুনি শুভেচ্ছা জ্ঞাপন কৰিছে। আমি দেখিলোঁ নাৰায়ণ ডেকা ডাঙৰীয়াক পুনৰবাৰ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কি দেখিছে দলৰ ফালৰ পৰা সমষ্টিটোৰ ভোটাৰ হিচাপে? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া আহিছিল, তেতিয়া চেক বিতৰণৰ সময়ত মহিলা উদ্যমিতা আঁচনিৰ, তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে এই সমষ্টিটোত আমাৰ অফিচিয়েলি নহ'লেও আনঅফিচিয়েলি এজন বিধায়ক আছে, গতিকে যিগৰাকী ব্যক্তিয়ে যোৱাটো 5টা বৰ্ষত মই এই সমষ্টিৰ এগৰাকী ভোটাৰ হিচাপে নিজে প্ৰত্যক্ষ কৰিছোঁ, কোনো ক্ষেত্ৰতে কেতিয়াও কাৰ্যকৰ্তা বুলি নহওঁ, গোটেই সমষ্টিটোত কেতিয়াও অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই বিধায়ক এগৰাকী নোহোৱাৰ। গতিকে তেনে ক্ষেত্ৰত এতিয়া 2026 চনত মই ভাবোঁ কেৱল এক আনুষ্ঠানিকতা বাকী আছে। ৰাইজৰ মাজত ৰাইজে তেখেতক ইতিমধ্যে আঁকোৱালি লৈছে। গতিকে মই নিজেও গৌৰৱ অনুভৱ কৰোঁ যে বহুত দেখিছোঁ মই 126টা সমষ্টিৰ ক'ৰবাত নিৰ্বাচনত জয় পৰাজয় আহে, কিন্তু তাৰপিছতো তেখেতে যি ধৰণে এই সমষ্টিবাসী ৰাইজৰ মাজত যেনেকৈ সমৰ্পিত মনোভাৱেৰে কাম কৰিছে, সেইকাৰণে মই পুনৰবাৰ ক'ম, এয়া 26ৰ কাৰণে মাত্ৰ এক আনুষ্ঠানিকতা, আৰু নিশ্চিতভাৱে নাৰায়ণ ডেকা ডাঙৰীয়াই বৃহৎ সংখ্যক ভোটত জয়যুক্ত হ'ব। সেয়া সংখ্যালঘুৱে হওক, সংখ্যাগুৰুৱে হওক, সকলো ভোটাৰৰ যেনেদৰে তেখেতৰ প্ৰতি আগ্ৰহী হৈ আগুৱাই আহিছে, তাৰ পৰা এইটোৱেই প্ৰতীয়মান হয় যে অনাগত সময়ত সমষ্টিত এই আমাৰ যিটো বৰক্ষেত্ৰী সমষ্টিত নিশ্চিতভাৱে এইবাৰ পদুম ফুলিব। আপোনাৰো ওচৰৰে সমষ্টি এটা শুভেচ্ছা জ্ঞাপন কৰিব আহিছে। হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি কাম কাজ, এই কাম কাজত আজি গোটেই অসমতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজ আকৃষ্ট হৈছে। আৰু ইয়াতে দেখিছোঁ যে বৰক্ষেত্ৰী সমষ্টিত গোটেই ৰাইজে নাৰায়ণ ডেকাৰ হৈ নিজে পাব্লিচিটি কৰি আছে, নিজে প্ৰচাৰ চলাইছে। গতিকে নাৰায়ণ ডেকা বহুত ভোটত, বিশাল ভোটত ইয়াতে জিকিব বুলি আমি ইতিমধ্যে গমেই পাইছোঁ, কেৱল আনুষ্ঠানিকতাহে বাকী আছে।